মৰিগাঁও বিধানসভা নিৰ্বাচনী প্ৰচাৰ সভাত ৰমাকান্ত দেউৰীৰ লগতে নিৰ্বাচনী গীতৰ তালে তালে নাচিলে জনতাই। ১৬ নং মৰিগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু NDAৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰমাকান্ত দেউৰী আজি বেলতলত ৰাস মন্দিৰ প্ৰাংগণত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে গোপালঘাট গাঁও পঞ্চায়তৰ ৫ শতাধিক জনতা ওলাই আহিলে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী সভাত। ৰমাকান্ত দেউৰীয়ে এইবাৰ আগতকৈ ভোট বেছি পাম আৰু এই আশীৰ্বাদ শিৰত লৈ ৮০,০০০ ভোটত জয়লাভ কৰিম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। পুনৰবাৰ বিধানসভালৈ নিবৰ কাৰণে আপোনালোকে নিজৰ ক্ষমতা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। পৰম শ্ৰদ্ধাৰ আই মাতৃসকল, বন্ধু বান্ধৱসকল, আপোনালোক সকলোৱে একোজন সেনানী হিচাপে আমাৰ আগন্তুক যি বিধানসভা আহি আছে, এই বিধানসভাত প্ৰত্যেকজন ব্যক্তিয়ে নিজে একোজন সেনানী হিচাপে নিজৰ ভোটটো সাব্যস্ত কৰাৰ লগতে আপোনালোকৰ অঞ্চলৰ, আপোনালোকৰ ওচৰৰ যিসকল ব্যক্তি আছে সেই সকল ব্যক্তিক আপোনালোকে যাতে আপোনালোকৰ বহুপ্ৰিয় নিৰ্বাচন আহিব, এই নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবৰ কাৰণে আমাৰ বিভিন্ন দলীয় নেতৃবৰ্গই চিন্তা চৰ্চা কৰিছে যে ইয়াত আমি যেনেধৰণে 10 বছৰ শাসন কৰি পুনৰবাৰ আকৌ বিধানসভালৈ পঠিয়াবৰ কাৰণে আমাৰ মৰমৰ, শ্ৰদ্ধাৰ আৰু অতি আদৰৰ যিজন ব্যক্তিক আমি সদায় লগ পাম, যিজন ব্যক্তিক আমি আমাৰ অভাৱ অনাটন সমস্যাসমূহ সমাধানৰ কাৰণে তেখেতক অৱগত কৰিব পাৰোঁ, সেইজনে হৈছে ৰমাকান্ত দেউৰী। এইবাৰ আগতকৈ ভোট বেছি বাঢ়িব। লোকসভা নিৰ্বাচনতো মোৰ সমাজত ভোট বাঢ়িব, তাৰ কোনো সন্দেহ নাই। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই সুধিছিল যে কিমান ভোট পাব ৰমানে, মই ৭০,০০০ বুলি কৈছিলোঁ, কিন্তু এতিয়া লাহে লাহে বাঢ়িব। এতিয়া ৮০,০০০লৈকে আগবাঢ়ি গুচি গৈছে। ৫ শতাধিক লোক আজি ওলাই আহিলে আপোনাৰ নিৰ্বাচনী প্ৰচাৰ কি বহুত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইটো হ'ল ৰাইজৰ আশীৰ্বাদ। এই আশীৰ্বাদ কিহত লৈ মই ৮০,০০০ ভোটত জয়লাভ কৰিবৰ কাৰণে সক্ষম হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ।